কাৰ্তিক চন্দ্ৰ কলিতাৰ ঘৰত। তেখেতৰ 3 নম্বৰ ল'ৰা তিনিয়ন কলিতাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুখৰ বিষয় তেওঁ পংগু এজন, ফিজিকেল হেণ্ডিকেপ। তথাপিও এক অক্লান্ত চেষ্টাৰ ফলত তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আহক তেওঁক মই পৰিচয় কৰি দিছোঁ। এই তিনিয়ন কলিতা দেখিছে ফিজিকেল হেণ্ডিকেপ, কিন্তু ভাগ্য কৰি উচ্চ পৰিয়ালৰ মানুহ, কিন্তু এই দুৰ্ভাগ্যবশতঃ তেওঁ এনেকুৱা অৱস্থাত পৰীক্ষা দিবলৈ সক্ষম হৈছে। তথাপিও অভিভাৱকসকলে অতি আগ্ৰহেৰে অতি চেষ্টাৰে তেওঁক পঢ়ুৱাইছে আৰু ভৱিষ্যতেও উন্নত শিক্ষা দিয়াৰ কাৰণে তেওঁ চেষ্টা কৰিছে। তেখেত হৈছে পিতৃ কাৰ্তিক চন্দ্ৰ কলিতা। নমস্কাৰ। তেখেতে শিক্ষকতা কাম কৰে, বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে। গোটেইজনৰ ছাত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ৰাইজক সেৱা কৰিছোঁ। আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি কোন বিভাগত উত্তীৰ্ণ হৈছা? তুমি পঢ়াত কিবা অসুবিধা পোৱা নেকি? লিখিবা একেবাৰে নোৱাৰা? পাৰা? পৰীক্ষা যে দিছে তুমি কাৰ দ্বাৰাই লিখিছ? নাই তুমি নিজে লিখিছা না অন্যৰ দ্বাৰাই লিখিছা? কাৰ দ্বাৰা লিখিছা? কেইঘণ্টাকে পঢ়িছিলা? তোমাৰ পঢ়াত মা দেউতাই কোনে বেছি সহায় কৰিছে, কোনে বেছি মৰম কৰে? কাৰ কাৰণে সহায় বেছি পাইছ? কোনে উৎসাহ দিছে তোমাৰ? মায়ে। দেউতাই কি কাম কৰে? হয় নেকি? আচ্ছা, তুমি পৰীক্ষা নিজেতো লিখা নাই, কাৰ দ্বাৰা লিখিছা? কোনে লিখি দিছে পৰীক্ষা? কোনে?